বৰ্তমান মই উপস্থিত আছোঁ এছিয়াৰ 2 নম্বৰ গাছ আৰু কলিবাৰী থান আৰু এইটো বজালী ডিষ্ট্ৰিক্টত আছে আৰু মই মাহীৰ লগত আহিছোঁ আৰু এয়া বাইদেউ আহিছে। বাইদেউ কেনেকুৱা লাগিছে আমাৰ মন্দিৰত আহি অলপ কৈ দিয়া। ভালে লাগিছে কাৰণ মই আগতেও আহিছোঁ 3-4বাৰমান আৰু এইডাল গছৰ বহুত নাম শুনিছোঁ, যিহেতু সেইকাৰণে ঘৰত আহিলে মই ইয়ালৈ আহোঁ আৰু মানে মোৰ মাৰ ঘৰ ইয়াত কাৰণে মই ইয়াতে প্ৰত্যেকবাৰে যেতিয়াই আহোঁ পাঠশালাত তেতিয়াই মই ইয়াতে আহোঁ আৰু ইয়াতে আহি এটা মানে মনৰ এটা শান্তি লাগে আৰু মানে বিৰাটেই ভাল লাগে। যিসকলে অহা নাই সেইসকলক কি ক'ব আপুনি? আহিব লাগে সকলোৱে, কাৰণ চাব লাগে ইমান ডাঙৰ গছ এজোপা আছে য'ত মানে ইয়াৰে সকলোৱে মানে যে ইয়াতে শিৱ বাবা আছে আৰু যোনে দেখা নাই তেওঁলোকে আহক আৰু ইয়ালৈ আহি দৰ্শন কৰি যাওক। ঠিক আছে, ধন্যবাদ। যিসকলে অহা নাই ইয়াতে আহি যাব, মনৰ আশা পূৰণ হয়। আৰু এয়া দাদা আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। ঠিক আছে, আপোনালোকে আহিব। ঠিক আছে, ধন্যবাদ।